অসম চৰকাৰৰ কেবিনেটে তিৱা ৰাভা আৰু মিচিংসকলক সাংবিধানিক মৰ্যাদা প্ৰদান কৰা প্ৰস্তাৱ প্ৰেৰণৰ কথা ঘোষণা কৰিছে বা সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথাক আমি সদৌ তিৱা ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিপুল আদৰণি জনাইছোঁ। আমি আশা কৰোঁ অসম চৰকাৰৰ কেবিনেটে সাধাৰণ পৰিষদত বিধানসভাত অচিৰে এই বিষয়টো সম্পৰ্কত উমৈহতীয়াভাৱে এককভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু আমি আশা ৰাখিছোঁ সদৌ তিৱা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰে ইতিমধ্যে কেইবাটাও কেবিনেট সিদ্ধান্ত লৈছে। কেইমাহমানৰ পূৰ্বে তেখেতলোকে তিৱা স্বায়ত্তশাসিত এলেকাত আস্কাদা আইনখন অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন 2017খন সংশোধনী আনি তিৱা স্বায়ত্তশাসিত এলেকাৰ পৰা জনজাতি খণ্ড বেষ্টনী এলেকাৰ পৰা আস্কাদা আইনখন প্ৰত্যাহাৰ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল। আমি তেতিয়াও আদৰণি জনাইছোঁ। ভাল সিদ্ধান্ত, ভাল কথা। এই অঞ্চলৰ সভ্যতা সংস্কৃতিৰ কথা, এই অঞ্চলৰ ঐতিহ্য পৰম্পৰাৰ কথা জড়িত হৈ আছে। আস্কাদা আইনখনৰ ক্ষেত্ৰত আমি কৈছিলোঁ বিধানসভাত পাছ কৰিব লাগে। আমি আজিও ক'ম অসম চৰকাৰৰ কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তিৱা ৰাভা মিচিং স্বায়ত্তশাসিত সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ কথা, কিন্তু আমাৰ এটা সন্দেহ প্ৰকাশ আমি কৰিব বিচাৰিছোঁ। আমি আদৰণি জনাইছোঁ। একেটা কথাতে আমি একেটা সুৰতে ক'ব বিচাৰিছোঁ, সাংবিধানিক মৰ্যাদাৰ তাৰ যিটো ডেফিনিশ্যন আমি জানিব বিচাৰোঁ। দ্য মডেলিটি অফ দ্য সাংবিধানিক মৰ্যাদা। সাংবিধানিক মৰ্যাদা মানে কনষ্টিটিউশ্যনেল যিটো মানে ইয়াৰ যিটো মৰ্যাদা দিব বিচাৰিছে সাংবিধানিক কি পৰ্যায়ৰ, কাৰণ আমি এটা দীঘলীয়া সময় 4 দশকত ভৰি দিলে সদৌ তিৱা ছাত্ৰ সন্থাই এই সময়ত মধ্য অসমত তিৱাসকলৰ লগতে জনজাতি জনগোষ্ঠী নৃগোষ্ঠী খিলঞ্জীয়া অসমীয়া মানুহক প্ৰভুত্ব ৰাখিবৰ কাৰণে অধিকাৰ প্ৰতিষ্ঠাৰ বাবে সংবিধান প্ৰদত্ত অধিকাৰ আমি বিচাৰি এটা দীঘলীয়া সময় সংঘবদ্ধ আৰু গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰাখিছোঁ। আৰু ইয়াত সকলো শ্ৰেণীৰ মানুহৰ অধিকাৰ ইয়াত প্ৰতিষ্ঠা হ'ব। খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰসকলৰ অধিকাৰ প্ৰতিষ্ঠা হ'ব। মাটিৰ মানুহ এই অঞ্চলৰ জাতিৰ মানুহৰ ইয়াতে মানুহবিলাকৰ উমৈহতীয়া স্বাৰ্থ পূৰণ হ'ব। গতিকে আমি আশা কৰোঁ সাংবিধানিক মৰ্যাদা কি সাংবিধানিক মৰ্যাদা ভাৰতৰ সংবিধানৰ 12টা অনুসূচী আছে। আমি 6ষ্ঠ অনুসূচী দাবী জনাইছোঁ। 244A আৰ্টিকল 244A আৰ্টিকল শুড বি ইমপ্লিমেণ্টেড ইন দ্য এৰিয়া অফ TSC আৰু ইন দ্য এৰিয়া অফ চেণ্ট্ৰেল আছাম। এই কথাটোহে আমি ক'ম সাংবিধানিক মৰ্যাদা মানে ভাৰতীয় সংবিধানৰ মাটিৰ অধিকাৰ থকা অধিকাৰহে বিচাৰিছোঁ। মাটিৰ যদি অধিকাৰ নাথাকে তাত কেতিয়াও জাতি থাকিব নোৱাৰে, কেতিয়াও অসমীয়া জাতি জীয়াই থাকিব নোৱাৰে। খিলঞ্জীয়া ভূমিপুত্ৰ নেটিভ অফ দ্য লেণ্ড নেটিভ অফ দ্য চইল কেতিয়াও থাকিব নোৱাৰে। আমাৰ কথাটো হ'ল আস্কাদা আইনখন ইয়াৰ পৰা প্ৰত্যাহাৰ। এই অঞ্চলত ঐতিহ্য পৰম্পৰা আৰু এই অঞ্চলৰ সভ্যতা সংস্কৃতি অক্ষুণ্ণ ৰাখি এই অঞ্চলৰ জাতি মাটি ৰক্ষণাবেক্ষণৰ বাবে ভাৰতীয় সংবিধানৰ গণ্ডিত প্ৰৱেশ কৰক। ট্ৰাইপাৰ্টি টক এৰেঞ্জ কৰক। সংগ্ৰামী সংগঠন অসম চৰকাৰ ভাৰত চৰকাৰৰ মাজত আলোচনা হওক আমি বিচাৰিছোঁ আৰু আমি বিপুল আদৰণি জনাইছোঁ। তেওঁলোকে লোৱা সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে বিধানসভাত পাছ কৰি এই বিষয়টো দিল্লীলৈকে কেন্দ্ৰৰ ওচৰলৈ পঠিয়াই কেন্দ্ৰত গৈ আমাৰ এই পাখি বৈঠক অনুষ্ঠিত কৰক। আমাৰ ফালৰ পৰা আহ্বান। দ্বিতীয় কথাটো হৈছে আগন্তুক যে লোকসভা নিৰ্বাচন আছে, সাধাৰণ নিৰ্বাচন দেশৰ, এই নিৰ্বাচনত আমাৰ ফালৰ পৰা আমি স্পষ্ট কৰিব বিচাৰিছোঁ আমাক যাতে লোকসভা নিৰ্বাচনকেন্দ্ৰিক ললিপপ নিদিয়ে তাৰ প্ৰতি কিন্তু চৰকাৰে দৃষ্টিগোচৰ কৰা ভাল। আৰু সেই ললিপপত আমি ভুল নাযাওঁ, কাৰণ লোকসভা সন্মুখত অহা এপ্ৰিল মাহত লোকসভা নিৰ্বাচনলৈ কোৰ্ট অফ কণ্ডাক্ট লাগিবলৈ মাত্ৰ 2টা মাহ আছে। জানুৱাৰী ফেব্ৰুৱাৰীৰ পিছতে কোৰ্ট অফ কণ্ডাক্ট লাগিব। গতিকে আমি আশা কৰোঁ লোকসভা নিৰ্বাচন কেন্দ্ৰিক যাতে সময়ৰ বতৰা আমাৰ ৰাইজৰ মাজত এনেই ভাল লগাবৰ কাৰণে মন ভাল কৰাবৰ কাৰণে মানুহবিলাকৰ মন জয় কৰিবৰ কাৰণে সংগঠন কৰা এই অঞ্চলত যি জনপ্ৰিয় দাবী হিচাপে থকা মানুহবিলাকৰ লগত এটা ললিপপ দিয়া মন ভাল কৰা এনেকুৱা ধৰণৰ বিষয়বিলাক দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে চৰকাৰে চেষ্টা নকৰাটো ভাল। সেইটো অপচেষ্টা আৰু সেইটো বৃথা। স্পষ্ট কথা, লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰে প্ৰস্তাৱ প্ৰেৰণ নহয়, কেবিনেটে প্ৰস্তাৱ প্ৰেৰণ নহয়, ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক, তেতিয়াহে আমি আশ্বস্ত হ'ব পাৰিম। আৰু তাৰ যিখিনি প্ৰক্ৰিয়া আনুষ্ঠানিকতা ইয়াৰ আভ্যন্তৰীণ যিবিলাক কাম কাজ সাংবিধানিক মৰ্যাদা সম্পৰ্কত এই ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।
কাৰণটো আমি তেওঁলোকে যদিও ঘোষণা কৰিছে, কেবিনেটে যদিও ঘোষণা কৰিছে, আমি আমাৰ ধাৰাবাহিকতা, আমি আমাৰ যি সংগ্ৰামী কাৰ্যসূচী গণতান্ত্ৰিক প্ৰতিবাদ আমি সাব্যস্ত কৰিম। আমি ইতিমধ্যে আমি সদৌ ছাত্ৰ সন্থাই এটা বছৰ 3টাকৈ দিল্লীত আমি কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ, চিট ডেমনষ্ট্ৰেশ্যন কৰিছোঁ অৱস্থান। 2023 চনত আমি 15 ডিচেম্বৰত কৰিছোঁ, 2023 চনৰ 9 আগষ্টত আমি কৰিছোঁ অৱস্থান ধৰ্মঘট, 2023 চনৰে 22 ডিচেম্বৰত আমি দিল্লীত মছনদত আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। মানে এটা বছৰত আমি 3বাৰকৈ দিল্লীত আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আমাৰ যি অমীমাংসিত মৌলিক সমস্যা, আমাৰ যি মূল দাবী, এই দাবী সম্বলিত স্মাৰকপত্ৰ আমি অসমৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, মহামান্য ৰাষ্ট্ৰপতি, গৃহমন্ত্ৰী, জনজাতি পৰিক্ৰমা মন্ত্ৰী সকলোকে বা বিৰোধী দলৰ সাংসদসকলকো আমি আমাৰ দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। ইতিমধ্যে PMO অফিচত, প্ৰাইম মিনিষ্টাৰ অফিচত আমি যিমানবিলাক মেমৰেণ্ডাম পেপাৰ ৱৰ্কছ, আমি যিমানবিলাক কাগজ পত্ৰ জমা কৰিছিলোঁ, সেই পেপাৰবিলাক ইতিমধ্যে ৰেজিষ্টাৰ হৈছে। আমাৰ স্মাৰকপত্ৰবিলাক তাত ৰেজিষ্টাৰ হৈছে। আমাৰ মোবাইলৰ জৰিয়তে মেছেজ আহিছে, আমি মেছেজ পাইছোঁ। ভাৰত চৰকাৰে জানিছে, গম পাইছে যে তিৱা ছাত্ৰ সন্থাই মধ্য অসমত সাংবিধানিক মৰ্যাদা বিচাৰি আন্দোলন কৰিছে, প্ৰতিবাদ কৰিছে, আৰু আমি যোৱা সময়ছোৱাত শীতকালীন অধিৱেশনত আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি আশা কৰোঁ নিৰ্বাচনকেন্দ্ৰিক কথাবিলাক কৈ আমাক আশ্বস্ত কৰিব নালাগে। সঁচাকৈ এই অঞ্চলৰ জাতি মাটি ভিত্তিক ভাল পোৱা, যদি খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন চৰকাৰে যদি কৰিব বিচাৰিছে, চৰকাৰে যদি তেনেকুৱা এটা ৰাইজৰ কাম, খিলঞ্জীয়া ভূমিপুত্ৰসকলক কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰে কাম কৰে, আমি আদৰণি জনাইছোঁ, উষ্ম আদৰণি জনাইছোঁ, বিপুল আদৰণি জনাইছোঁ। কিন্তু যদিহে কেৱল নিৰ্বাচনকেন্দ্ৰিক কথাত ললিপপত পৰিণত হয়, আমি মানি নলওঁ। আৰু অহা এই জানুৱাৰী মাহতে আজি 8 তাৰিখ হ'ল, ভোগালী বিহুৰ লগে লগেই আমি আমাৰ কাৰ্যসূচী প্ৰতিবাদৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিম।